পুলিশ আছে টাকার পিছনে কেন গেলে এটা হ্যাঁ দূর করেন না গাড়ি আমি রাইজে আটক করেছি গাড়ি আমি নিচু কি হলো দেখান কত আমার বড় কত লাগিব গাড়ি আমি রাইজে আটক করেছি গাড়ি আমি নিচু কি হলো দেখান কত আমার বড় কত লাগিব এই রাস্তাতে রোডত গাড়ি চলায় আপনাদের কিয় বন্ধ করে আমার উঠে ধরা এই রাস্তাতে আপনাদের টাকা লোক গাড়ি আজি ঘটনা রাতিপুৱা 7টা বজাত আমাৰ যোনটো তামাৰহাট পুলিচ ষ্টেচন আছে ইহঁতে ঘুষ লৈ আমাৰ এই ৰোডখনত পাব্লিক ৰোডৰ পৰা ইহঁতে ট্ৰাকত বালি গিটি শিল মাটি এইবিলাক বিক্ৰী কৰি চৰকাৰে বেতন দিয়া নাই নেকি বেতন দিয়া নাই ইহঁতে পইচা লৈ দিনটো পৰা ইহঁতে বালি চালি লৈ যাই আছে চৰকাৰে একো বিধি ব্যৱস্থা কৰা নাই আমাৰ তামাৰহাট পুলিচ প্ৰশাসনক মই অনুৰোধ জনাওঁ ইহঁতে ঘুষ ল'ব বন্ধ কৰক আৰু আচলতে কি হৈছিল আজি ঘটনাটো আচলতে ঘটনাটো এইটো হৈছে ইহঁতে দিনটো পৰা দাদাগিৰি কৰি বালি গিটি লৈ যায় লৈ কিনে আমাৰ সৰু এটা বাচ্চা স্কুল যোৱাৰ টাইমত এক্সিডেণ্ট কৰে ইয়াৰ উচিত তদন্ত হ'ব লাগে এছপি মহোদয়ক মই অনুৰোধ জনাইছো আৰু ডিচি মহোদয়ক মই অনুৰোধ জনাইছো ইয়াত উচিত তদন্ত হ'ব লাগে এই শিল বালি গিটি আৰু ভেটাবিলাকক উচিত তদন্ত কৰি সিহঁতক গাড়ী চলাৰ কাৰণে অনুমতি দিয়ক নহ'লে অন্যথা আমি গণ আন্দোলন আৰম্ভ কৰিম ইয়াৰ দ্বাৰা হুকিয়াই দিছো অসমৰ মুখ্যমন্ত্ৰীকেও জনাব খুজিছো ইয়াৰ দ্বাৰা যে আজিৰ পৰা সেই ৰাস্তাত এটা বালি গিটি মাটিৰ গাড়ী এখনো উঠিব দিয়া নহ'ব আজ যদি উঠাই দিয়ে তেনেহ'লে আমাৰ তামাৰহাট প্ৰশাসনক মই হুকিয়াই দিব বিচাৰিছো কালিৰ পৰা এখন গাড়ী উঠালে আমি জ্বলাই দিম ইয়াৰ বিধি ব্যৱস্থা আমি কৰিম হাতত ল'ম যদি চৰকাৰে ইয়াৰ বিধি ব্যৱস্থা যে তামাৰহাট পুলিচ প্ৰশাসনে যদি ইয়াৰ বিধি ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি নিজেই ৰাইজে উচিত বিধি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।